तो है गाइस, वेलकम बैक टू माय चैनल राजा नंबर 1। आप लोग मेरे चैनल पर नए हो तो प्लीज़ लाइक कमेंट शेयर सब्सक्राइब कर देना और बेल नोटिफिकेशन और बेल कर देना। आज हम आप लोगों को दिखाने वाले हैं हम लोग का सदिया का गवर्नमेंट फिर आज को 15 अगस्त दे है और 15 अगस्त में आसपास ऐसा होता है। आप अभी लोगों को मैं दिखाने वाली हूँ। प्लीज़ इस वीडियो को एंड तक वॉच करना और चैनल को अच्छा लगेगा तो प्लीज़ लाइक कमेंट शेयर सब्सक्राइब कर देना और बेल नोटिफिकेशन सब कर देना। लेट्स गो। শহীদ আৰু স্বাধীনতা সংগ্ৰামীসকললৈ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ এই পবিত্ৰ ক্ষণত শ্ৰদ্ধা নিবেদন কৰিছোঁ। শত সহস্ৰ মুক্তিযুঁজাৰু আৰু শ্বহীদৰ সদৃশ্য বলিদানৰ বিনিময়ত ভাৰতবৰ্ষই অৰ্জন কৰা স্বাধীনতাৰ পিছৰ কালছোৱাও আছিল ভাৰতবাসীৰ বাবে এক প্ৰত্যাহ্বানপূৰ্ণ সংগ্ৰামৰ। एनसीसी दीजिएगा this one not nice. কমান্ডার আৰু অভিনন্দন জনাইছে। তেখেতসকলৰ ঠিক মাজতেই আছে ১৬তলীয়া কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দল নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক নাদিম শিৱই। তেখেতসকলৰ ঠিক পাছতেই আছে অসম আৰক্ষীৰ কৰি দলটিক নেতৃত্ব প্ৰদান কৰিছে অস্ত্ৰ শাখাৰ উপ পৰিদৰ্শক বাবুল পায়েঙে। সুযোগপুর জেলা অসম গৃহস্থী বাহিনীর দল ১৯ দলটির নেতৃত্ব প্রদান করেছে হেড কনস্টেবল মনির সেবা। তেখেতসকলৰ ঠিক অনুগমন কৰিছে মদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় লৰাৰ ৰাজ্যিক শিক্ষাৰ্থী বাহিনীৰ দলটিয়ে। সবল নেতৃত্ব প্ৰদান কৰিছে ১০ম শ্ৰেণীৰ আকাশ সিং কোৰামে। তেখেতসকলৰ ঠিক পিছতেই আছে মদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনচিচি শ্ৰেণী দল। এজনীয়া দলটিক সবল নেতৃত্ব প্ৰদান কৰিছে ১০ম শ্ৰেণীৰ চন্দ্ৰিকা ছেত্ৰীয়ে। বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সদ্য ভূমিষ্ঠ ১৪জনীয়া ল'ৰা আৰু ছোৱালী দল নেতৃত্ব দিছে ১০ম শ্ৰেণীৰ ৰাহুল বৰে। তেখেতসকলৰ ঠিক পিছতেই আছে ৫ নম্বৰ শান্তিপুৰৰ ছেইণ্ট থমাছ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২৩জনীয়া স্কাউটছৰ দল নেতৃত্ব প্ৰদান কৰিছে গুণপ্ৰতীম গগৈয়ে। সগৌৰৱে ধ্বজা বহন কৰিছে নৱৰাজ ছেত্ৰী। এয়া ২৩জনীয়া ছেইণ্ট থমাছ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গাইডছৰ দল নেতৃত্ব প্ৰদান কৰিছে ৯ম শ্ৰেণীৰ ববিতা দাস। ধ্বজা বহন কৰিছে ৯ম শ্ৰেণীৰ স্নেহা গগৈ। মই নহয় কিন্তু আপুনি মূল মন্ত্ৰ নিৰ্গত কৰি ২৩জনীয়া শদিয়া মহাবিদ্যালয়ৰ NSSৰ দলটি বিশাল শৰ্মাৰ সবল নেতৃত্বত আগবাঢ়িছে। ধ্বজা বহন কৰিছে একাদশ শ্ৰেণীৰ মুনমুন গগৈ। একাদশ শ্ৰেণীৰ ছাত্ৰী লুনা নাহনৰ
নেতৃত্বত শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী NSSৰ দল ধ্বজা বহন কৰিছে একাদশ শ্ৰেণীৰ ছাত্ৰী নিশা বুঢ়াগোহাঁই। চপা টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটিক নেতৃত্ব প্ৰদান কৰিছে দশম শ্ৰেণীৰ ছাত্ৰী কমলা শৰ্মাই। ধ্বজাবাহক ৰূপে আছে দশম শ্ৰেণীৰ ছাত্ৰী দীপিকা বুঢ়াগোহাঁই। তেইছজনীয়া শদিয়া বালিকা বিদ্যালয়ৰ ছোৱালী দলটিক নেতৃত্ব প্ৰদান কৰিছে নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া পলে আৰু ধ্বজা বহন কৰিছে উপাসনা বুঢ়াগোহাঁই। এয়া খোজত খোজ মিলাই আগবাঢ়ি আহিছে উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 14জনীয়া স্কাউটছৰ দল। নেতৃত্বত আছে একাদশ শ্ৰেণীৰ ছাত্ৰ বেদান্ত গগৈ। ধ্বজা বহন কৰিছে ভৈৰৱ গগৈ। তেখেতসকলৰ ঠিক পিছতে আছে সুন্দৰ ভংগীমাৰে উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 20জনীয়া ছোৱালী দল। নাৰী শক্তিৰ নিদৰ্শন দাঙি ধৰি একাদশ শ্ৰেণীৰ অৰ্পিল আলুঙে দলটোক নেতৃত্ব প্ৰদান কৰিছে। ধ্বজাবাহক ৰূপে আছে ৰিণী গগৈ। বেণ্ডৰ সুৰত তালে তাল মিলাই আগবাঢ়িছে শদিয়া হিন্দী মধ্য ইংৰাজী বিদ্যালয়ৰ 23জনীয়া ছোৱালীৰ দল। নেতৃত্ব দিছে অষ্টম শ্ৰেণীৰ ছাত্ৰী তুলসী চেত্ৰীয়ে। ধ্বজাবাহক ৰূপে আছে বিনিকা চেত্ৰী। শদিয়া হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী দলটিক নেতৃত্ব প্ৰদান কৰিছে দশম শ্ৰেণীৰ ছাত্ৰী নিৰ্মলা ৰায়। ধ্বজাবাহক ৰূপে আছে ৰুমি সোণাৰ। কদম সে কদম মিলাই আৱাৰ ABC একাডেমীৰ 23জনীয়া ল'ৰাৰ দল। নেতৃত্ব প্ৰদান কৰিছে কৰণ লোহাৰে। গৌৰৱেৰে ধ্বজা বহন কৰিছে উদয় দেৱ। ল'ৰাৰ সমন্বিত ক্ৰিকেট যুঁজ মিলাই আৱাৰ ABC একাডেমীৰ 23জনীয়া ছোৱালীৰ দল। নেতৃত্ব প্ৰদান কৰিছে মেনকা চেত্ৰীয়ে। মুক্ত আকাশৰ তলত ধ্বজা উৰুৱাই এয়া চয়নিকা দাও। সুন্দৰ ভংগীমাৰে গৌৰৱ যুগুতোৱা হয় 20জনীয়া শদিয়া হিন্দী মধ্য ইংৰাজী বিদ্যালয়ৰ ল'ৰাৰ দল। নেতৃত্বত আছে অষ্টম শ্ৰেণীৰ দেউৰী। সুনীল মহাবুৰু। আমি দেখিবলৈ পাইছোঁ অষ্টম ৭৮তম স্বাধীনতা দিৱসৰ আকাশ বতাহ চপাই এয়া ছেইণ্ট থমাছ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 16জনীয়া বেণ্ডৰ গ্ৰুপ। বেণ্ডক নেতৃত্ব প্ৰদান কৰিছে হাতত বেতন ধাৰণ কৰি। গৌৰৱেৰে আগুৱাই আহিছে নৱম শ্ৰেণীৰ ছাত্ৰী লাঠি পাও। তেখেতৰ হাতৰ বেতন দলে মুক্ত আকাশ চোৱাৰ